নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ তোমালোকক এণ্টাৰটেইনমেণ্ট প্লাছ লাৰ্ণিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত তোমালোকৰ বাবে ক্লাছ 9ৰ ছ'চিয়েল চায়েন্স বিষয়ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কুৱেশ্যন পেপাৰ লৈ আহিছোঁ তেন্তে আহক পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথম ফাৰ্ষ্ট কুৱেশ্যন শুদ্ধ উত্তৰটো বাছি উলিওৱা এ কোনগৰাকী ইংৰাজ নাৱিকে ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা এখন অনুৰোধ পত্ৰ মৰ্মে পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰিছিল অপশ্যন এ ফ্ৰান্সিছ ড্ৰেক অপশ্যন বি জন মিলডেন হল অপশ্যন সি ভাস্কো দা গামা অপশ্যন ডি বাৰ্থলমিউ ডিয়াছ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে তোমালোকৰ অপশ্যন 2 জন মিলডেন হল দেন কুৱেশ্যন নম্বৰ বি পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব কোন আছিল অপশ্যন এ ৰবাৰ্ট ক্লাইভ অপশ্যন বি সিৰাজউদ্দৌলা অপশ্যন সি লৰ্ড ডেলহাউসি অপশ্যন ডি ৱেডেন হেষ্টিংছ তো একেবাৰে সহজ কুৱেশ্যন ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 2 সিৰাজউদ্দৌলা পলাচী যুদ্ধৰ সময়ত বংগৰ নবাব আছিল সিৰাজউদ্দৌলা নেক্সট কুৱেশ্যন নম্বৰ 3 ভাৰতবৰ্ষত স্থায়িত্ব শাসনৰ ভেটি কেতিয়া নিৰ্মাণ কৰিছিল অপশ্যন এ 1869 পৰা 72 চনত অপশ্যন বি 1880 পৰা 84 চনত অপশ্যন 3 1950 পৰা 53 চনত অপশ্যন 4 1892 পৰা 1895 চনত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে তোমালোকৰ অপশ্যন 1 1869 পৰা 1872 চনত নেক্সট কুৱেশ্যন নম্বৰ ডি মেছ'বজৰ ঠিক ওপৰৰ স্তৰটোক কি বোলা হয় অপশ্যন এ ষ্ট্ৰেটোস্ফিয়াৰ অপশ্যন বি মেছ'স্ফিয়াৰ অপশ্যন চি থাৰ্মোস্ফিয়াৰ অপশ্যন ডি এক্সোস্ফিয়াৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি থাৰ্মোস্ফিয়াৰ মেছ'স্ফিয়াৰৰ ঠিক ওপৰৰ স্তৰটোক থাৰ্মোস্ফিয়াৰ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ ই বায়ুমণ্ডলত থকা আৰ্গন গেছৰ আয়তন কিমান অপশ্যন এ 0.015 অপশ্যন বি 0.036 অপশ্যন সি 0.014 অপশ্যন 4 0.093 ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 4 0.093 নেক্সট কুৱেশ্যন নম্বৰ এফ আফ্ৰিকাৰ সাহাৰা মৰুভূমিত উৎপত্তি হোৱা অতি উষ্ণ আৰু শুকান দক্ষিণা বায়ু প্ৰবাহক দেশ বলা হয় অপশ্যন এ খামচিন অপশ্যন বি সিখুন অপশ্যন সি সিৰক্কো অপশ্যন ডি লু ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন সি সিৰক্কো নেক্সট কুৱেশ্যন নম্বৰ জি মুছলিম লীগ দলটো কেতিয়া জন্ম হয় অপশ্যন 1 1922 চনত অপশ্যন 2 1924 চনত অপশ্যন 3 1952 চনত অপশ্যন 4 1906 চনত ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 4 1906 চনত নেক্সট এন এছে অন দি নেচাৰ এণ্ড ছিগনিফিকেন্স অফ ইকনমিক সায়েন্স এই সংজ্ঞাটো কাৰ অপশ্যন এ মাৰ্চেলৰ অপশ্যন বি চেমুৱেলছনৰ অপশ্যন চি লায়নেল ৰবিনছৰ অপশ্যন ডি নৰ্থাৰ্ছৰ ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন চি লায়নেল ৰবিনছৰ এণ্ড কুৱেশ্যন নম্বৰ আই কিমান চনত জাপানত সুনামিৰ সৃষ্টি হৈছিল ইয়াৰ কাৰেক্ট এনসাৰটো হৈছে অপশ্যন 1 2011 চনত 2011 চনত জাপানত সুনামিৰ সৃষ্টি হৈছিল নেক্সট কুৱেশ্যন নম্বৰ জে তলৰ অংশ দুটা মিলাই শুদ্ধ বিকল্পটো বাছি উলিওৱা ৰামকৃষ্ণ অপশ্যন এ আছে ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠা কৰিছিলে তোমালোকৰ স্বামী বিবেকানন্দই আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিলে স্বামী দয়ানন্দ সৰস্বতীয়ে ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে ৰাজা ৰামমোহন ৰায়ে আৰু প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰিছিলে কেশৱ চন্দ্ৰ সেনে গতিকে তোমালোকৰ এটো হ'ব বি এৰ লগত বি এটাতে আছে গতিকে কাৰেক্ট এনসাৰ অপশ্যন 3 হ'ব অপশ্যন 3 টো তোমালোকৰ কাৰেক্ট এনসাৰ হ'ব নেক্সট 2 নম্বৰ চুমু প্ৰশ্নৰ উত্তৰ লিখিব দিছে সমাজ বিজ্ঞান কি সমাজ বিজ্ঞান হৈছে আমাৰ সমাজৰ পদ্ধতিগত আৰু বিজ্ঞানসন্মত অধ্যয়নকে সমাজ বিজ্ঞান বুলি ক'ব পাৰি শৰ্টকে যদি ক'বলৈ যাওঁ নেক্সট উদৰ শিক্ষাৰ সংস্কাৰ আঁচনি ভাৰতত কোনে প্ৰৱৰ্তন কৰিছিল উদৰ শিক্ষাৰ সংস্কাৰ আঁচনি ভাৰতবৰ্ষত লৰ্ড উইলিয়াম বেণ্টিকে প্ৰৱৰ্তন কৰিছিলে বি টোৰ কাৰেক্ট এনসাৰ হ'ব লৰ্ড উইলিয়াম বেণ্টিক কুৱেশ্যন নম্বৰ 3 প্ৰাচ্যৰ প্ৰশান্ত মহাসাগৰীয় উপকূল অঞ্চলৰ ঘূৰ্ণী বতাহৰ নামটো কি ইয়াৰ কাৰেক্ট এনসাৰ টাইফুন হ'ব দেন কুৱেশ্যন নম্বৰ ডি কাৰ নেতৃত্বত দি ইণ্ডিয়ান এছ'চিয়েশ্যন গঠন কৰা হৈছিলে ইয়াৰ কাৰেক্ট এনসাৰ উমেশ চন্দ্ৰ বেনাৰ্জী নেক্সট তোমালোকৰ কুৱেশ্যন এনসাৰ লিখিব দিছে 3 নম্বৰ কেইটা 2 মাৰ্কৰ কাৰণে